নগাঁৱত পুনৰ ভূলণ্ঠিত হ'ল মানৱতা। জন্মদাত্ৰী মাতৃক দুৰ্ব্যৱহাৰ কুলাংগাৰ পুত্ৰ বোৱাৰীৰ। বিশেষভাৱে সক্ষম মাতৃক খেদি পঠিয়ালে নিজৰ ঘৰৰ পৰা। নগাঁৱৰ ননৈ পানীখেতিত পুৱাবেলাই পথৰ দাঁতিত ৰাইজে প্ৰত্যক্ষ কৰে অকলশৰীয়া বৃদ্ধাগৰাকীক। বৃদ্ধাগৰাকীয়ে কামপুৰ কচুৱাৰ হিৰুমাই দেৱী বুলি প্ৰদান কৰিছে পৰিচয়। বৃদ্ধাগৰাকীৰ দুই পুত্ৰক পানীখেতিৰ ৰাইজে যোগাযোগ কৰাৰ পিছতো নাহিল মাতৃক নিবলৈ। উপায়হীন ৰাইজে ননৈ আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত বৃদ্ধাগৰাকীক প্ৰেৰণ কৰে বৃদ্ধাশ্ৰমলৈ। বৰপুত্ৰ বোৱাৰীয়ে অকথ্য নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বৃদ্ধাগৰাকীয়ে। পানীখেতি বজাৰ সমিতি তথা ৰাইজে কিঞ্চিত অৰ্থ সাহায্যও প্ৰদান কৰিলে বৃদ্ধাগৰাকীক। আজি আমি পানীখাতি ব্যৱসায় সন্থাতে এগৰাকী আইক আমি পাইছোঁ। আইগৰাকী নামি গ'লহি। তাৰপিছত আমাৰ সহযোগীসকলে এই স্থানত দিয়াৰ লগে লগে তেখেতৰ নাম গম পালোঁ, হিৰুমাই দেৱী। কিন্তু তেখেত উত্তৰ চামচুকী গাঁৱৰ কামপুৰৰ নিবাসী। তেখেতক সম্পূৰ্ণ নিজৰ ল'ৰা ছোৱালী এৰি দিলে। তেওঁ হতভম্ব হৈছে। সেই হেতুকে আজি আমি সকলো ৰাইজ মিলি পেলাই তেখেতক চলিবৰ বাবে কিবা এটা অৰিহণা আগবঢ়াইছোঁ। লগতে আমি ননৈ জিলা প্ৰশাসনক তেখেতক সমজাই দিছোঁ, এখন বৃদ্ধ আশ্ৰমত ৰাখক ভালদৰে, আৰু তেখেতৰ যিকেইটা জীৱন থাকে সেই জীৱনকেইটা শান্তিত থাকক। আৰু ৰাইজলৈ এটা অনুৰোধ যে কোনো সন্তানে এনেকুৱা আইসকলক কেতিয়াও যেন এৰি নিদিব, কাৰণ মাতৃ হৈছে চবতকৈ ডাঙৰ। সেইটো কাৰণে আইসকলক কেতিয়াও এৰি নিদিব। আৰু এই বৃদ্ধগৰাকীলৈ চাওক, তেখেতৰ ভাগি পৰিছে, আমি সহায় কৰিছোঁ। আৰু ইয়াকে কৈ মই